গুৱাহাটী জজ খেলপথাৰত অসম ভলীবল সংস্থাৰ সৌজন্যত ভলীবল খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এই ভলীবল কাপ 2025 খেল অনুষ্ঠিত হয়। চতুৰ্দশ সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ দিবানৈশ ৰাজকুমাৰ লংকেশ্বৰ গোহাঁই ভলীবল খেল 2025 আৰু খেলখনৰ শুভাৰম্ভণি কৰে অসম ৰাজ্যিক পৰিবহণ বিভাগৰ উপাধ্যক্ষ প্ৰণৱ লহকৰে। গুৱাহাটী ভলীবল কোচিং চেণ্টাৰৰ সহযোগত অনুষ্ঠিত হয় এই খেলখন। ক্ৰীড়া বিকাশৰ কাৰণে আমি কাম কৰি আহিছোঁ। বিগত 14টা বছৰে এই বছৰ 14টা বছৰ হৈছে আমি আমাৰ মটক ৰাজ্যৰ শেষৰজন ৰাজকুমাৰ চৰকাৰী পেঞ্চনাৰ যি লাভ কৰিছিল ৰাজকুমাৰ লংকেশ্বৰ গোহাঁইদেৱৰ সোঁৱৰণত আমি এই ভলীবল প্ৰতিযোগিতাখনি আয়োজন কৰি আহিছোঁ। আৰু এই বৰ্ষত আমি গুৱাহাটীৰ জজ খেলপথাৰত আমি আমাৰ গুৱাহাটী মহানগৰ সমিতি আৰু গুৱাহাটীৰ ভলীবল কোচিং চেণ্টাৰৰ সহযোগত এইবাৰ খেলখন আয়োজন কৰা হৈছে। খুব সুন্দৰভাৱে খেলখনৰ আয়োজন ইতিমধ্যে হৈছে আৰু খেলৰ শুভাৰম্ভ ইতিমধ্যে কৰিছে আমাৰ উদ্বোধক মহোদয়। গতিকে এখন সুন্দৰ খেল ইয়াতে আয়োজন হ'ব। আমি ভাবোঁ যে আমাৰ প্ৰয়াস আছিল যে মটক জনগোষ্ঠীৰ লগতে অসমত বিকাশ সুপ্ত হৈ থকা ভলীবলৰ প্ৰতি যিসকলৰ হেঁপাহ আছে তেখেতসকলৰ হেঁপাহক আমি সন্মান জনাই তেখেতসকলক আগবঢ়াই নিবৰ কাৰণে এটা প্ৰয়াস আমি কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ নৱপ্ৰজন্মক ভলীবলৰ প্ৰতি আকৃষ্ট কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ক্ৰীড়াৰ জৰিয়তে যাতে তেখেতসকলে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, তেখেতসকলে আগবাঢ়ি যাব পাৰে, ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আগবাঢ়িব পাৰে, এনেধৰণৰ এটা পৰিৱেশ গঢ়ি তোলাৰ মানসেৰে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদে এই প্ৰয়াস অব্যাহত ৰাখিছে। গতিকে আমি আপোনালোকেও আমাক আহি যথেষ্টখিনি সহযোগিতা আগবঢ়ালে তাৰ কাৰণে আপোনালোকক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গুৱাহাটীবাসী ৰাইজৰ লগতে আমি অসমবাসী ৰাইজক এই খেলখন উপভোগ কৰিবৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ।